Hello and welcome back to our this series of video lectures on IUPAC nomenclature. My dear students, আমি আগৰ ভিডিওবোৰত ইতিমধ্যে আমি স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ IUPAC nomenclature ওপৰত কথা পাতিছো। শেষৰ লাষ্ট যেটো ভিডিও আছিল সেই ভিডিওটো আছিল আমাৰ সাইক্লিক হাইড্ৰকাৰ্বনৰ ওপৰত। ওকে, ইয়াৰ আগত আমাৰ স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ এসাইক্লিক পাৰ্টটো অলৰেডি কমপ্লিট হৈ গৈছে। এসাইক্লিকৰ পিছত আমি আৰম্ভ কৰিছিলো সাইক্লিক হাইড্ৰকাৰ্বন। যি আমাৰ যেটো ভিডিও থাকিব সেই ভিডিওটোত প্ৰথমতে আমি কি কৰিম, প্ৰথমতে তোমালোকৰ আগৰ ভিডিওটোত মই কিছুমান কাম কৰিবলৈ দিছিলো যে কেটামান প্ৰেক্টিস কৰিবলৈ দিছিলো, এইটা মলিকুলাৰ নমেনক্লেচাৰ কেনেকৈ হ'ব তোমালোকে উলিয়াবলৈ ট্ৰাই কৰা বুলি কৈছিলো। সো আজি আমি প্ৰথমতে তোমালোকক যিখিনি কাম দিছিলো সেই কামখিনি তোমালোকৰ শুদ্ধ হৈছে নাই চেক কৰিবৰ কাৰণে প্ৰথমতে সেই কোৱেশ্চন কেটাৰ বা সেই প্ৰবলেম কেটাৰ আনসাৰটো তোমালোকক প্ৰথমতে মই দি দিম। তোমালোকে নিজে নিজে চেক কৰি ল'বা যে শুদ্ধ হৈছে নে নাই হোৱা। যদি কিবা কথাত কোনোবা এটা পইণ্টত যদি ভুল হৈ গৈছে তেতিয়াহ'লে তোমালোকে তাত নিজে বিচাৰি ল'ব পাৰিবা। ঠিক আছে, ওকে। সো লাষ্ট ক্লাছত লাষ্ট ভিডিওত আমি কেইটামান কম্পাউণ্ড দিছিলোঁ, সেই কম্পাউণ্ড কেইটাৰ আশা কৰিছোঁ সকলোৱে পাৰিছা, আৰু যদিও পৰা নাই দুই এটা নোৱাৰিব পৰা মাজে মাজে চাগে, যদিও পৰা নাই তেতিয়াহ'লে আজি আমি এই ভিডিওটোৰ যোগেদি সেই প্ৰবলেম কেইটাও যিহেতু আনসাৰখিনি ডিসকাস কৰিম। গতিকে তোমালোকৰ যদি কিবা ডাউট থাকি গৈছিল আগৰ ভিডিওটোত সাইক্লিক হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ, তেতিয়াহ'লে আজি গোটেই কথাখিনি ক্লিয়াৰ হ'ব বুলি মই ভাবিছোঁ। ওকে, সো লাষ্ট ভিডিও কেইটাত সাইক্লিক হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰৰ ভিডিও কেইটাত তোমালোকক এইটো প্ৰবলেম সলভ কৰিবলৈ দিছিলোঁ মই প্ৰথম। ওকে, সো এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব, প্ৰথম কথা আমি কি কাউণ্ট কৰিব লাগে যে ৰিংটোত কিমানটা কাৰ্বন এটম আছে আৰু চেইনডালত কিমানটা কাৰ্বন এটম আছে। এতিয়া আমি দেখি পাইছো যে এইটোত কেটা আছে, পাঁচটা, ৰিংটোত আছে পাঁচটা, আনহাতে চেইনডালত আছে 1 2 3 4। গতিকে এইবাৰ কি আহিব মনত পৰিছে তোমালোকৰ, যদি চেইনডালৰ নাম্বাৰটো কম থাকে তেতিয়াহ'লে চেইনডাল প্ৰিফিক্স হিচাপে আহে আৰু ৰিংটো তোমাৰ মেইন কম্পাউণ্ড হিচাপে আমি নেমিং কৰিব লাগে। গতিকে এই কম্পাউণ্ডৰ ক্ষেত্ৰত কি হ'ব, এতিয়া কেইটা আছে 1 2 3 4, গতিকে চাৰিটা থাকিলে কি বুলি ক'ম এটা বিউটাইল। সো প্ৰিফিক্সত আহিব বিউটাইল, আনহাতে কম্পাউণ্ডটো হৈ যাব পাঁচটা আছে পেন্টেন, আৰু সাইক্লিক হোৱাৰ কাৰণে তাৰ নামটো হ'ব সাইক্লোপেন্টেন। ইজি পাৰিছা চাগে, হয়নে? বহুত বেছি ইজি বুলিও ক'ব নোৱাৰি অৱশ্যে। এই প্ৰথম কম্পাউণ্ড কেইটা অকণমান ইজি, তাৰপিছত লাহে লাহে আমি কমপ্লেক্স হৈ গৈ থাকিলে আমাৰ চিটুৱেশ্যনবোৰ আমি বহুত কিছুমান কথা চিন্তা কৰিবলগীয়া হ'ল। তো কথাটো তেনেকুৱাই যে ৰুলবোৰ আমি এটাৰ পিছত এটাকে এপ্লাই কৰি যাবলগীয়া হৈ যায়। কিছুমান এনেকুৱা চিটুৱেশ্যন পাই যাবা য'ত তুমি ইয়াৰ পিছত কি কৰিম, কিন্তু যদি তুমি ৰুলবোৰ ইতিমধ্যে আগৰ ভিডিঅ'বোৰ যদি চাই ৰুলবোৰ ভালকৈ প্ৰেক্টিছ কৰিছা বা ৰুলবোৰক তুমি নিজৰ আয়ত্তলৈ আনিব পাৰিছা, তেতিয়াহ'লে বৰ বিশেষ সমস্যা নহয় এই প্ৰবলেমবোৰ সলভ কৰোঁতে। ওকে, সো প্ৰথম প্ৰবলেমটো যিটো দিছিলোঁ সেই প্ৰবলেমটোৰ আনসাৰটো হ'ব বিউটাইল 1 2 3 4 আৰু পাঁচটা আছিলে কাৰণে সাইক্লোপেন্টেন। ওকে, আমাৰ নেক্সট প্ৰবলেমটো আছিলে 2 নম্বৰ প্ৰবলেমটো আছিলে এইটো, য'ত আমি এইটো কম্পাউণ্ডৰ IUPAC নমেনক্লেচাৰ কৰিব লাগে। আগৰ যিটো প্ৰবলেম কৰিলোঁ সেই প্ৰবলেমটোৰ নিচিনাকৈ ঠিক একেধৰণে আমি আগবাঢ়িব লাগিব। কেনেকৈ আগবাঢ়িম, প্ৰথমতে আমি ৰিংটোত কিমানটা কাৰ্বন এটম আছে কাউণ্ট কৰিম, তাৰপিছত আমি চেইনডালত কিমানটা কাৰ্বন এটম আছে কাউণ্ট কৰিম। যদি কেনেবাকৈ চেইনডালত থকা কাৰ্বন এটমৰ নাম্বাৰ ৰিংটোত থকা কাৰ্বন এটমৰ নাম্বাৰতকৈ বেছি হৈ যায়, তেতিয়াহ'লে চেইনডাল আমি মেইন চেইন হিচাপে ধৰিম আৰু ৰিংটোক ছাবষ্টিটুৱেণ্ট হিচাপে ধৰিম। আনহাতে যদি চেইনডালত থকা কাৰ্বন এটমৰ নাম্বাৰ ৰিংটোত থকা কাৰ্বন এটমৰ নাম্বাৰ সমান অথবা সৰু হৈ যায়, তেতিয়াহ'লে আমি চেইনডালক ছাবষ্টিটুৱেণ্ট হিচাপে ধৰিম। গতিকে এইটো কম্পাউণ্ডত এতিয়া মেইন যিটো ৰিং আছে, ৰিংটোত কাৰ্বনৰ নাম্বাৰ 1 2 3 4 5 6 ছটা আছে ইয়াত, আনহাতে যিডাল চেইন আছে চেইনডালত চোৱা 1 2 3 4 5 6 7 8 9 10 10টা কাৰ্বন এটম আছে চেইনডালত, আনহাতে ৰিংটোত আছে 6টা কাৰ্বন এটম। গতিকে ৰুল মতে কি হ'ব, যদি কেনেবাকৈ চেইনডালত কাৰ্বন এটমৰ নাম্বাৰ বেছি হয় তেতিয়াহ'লে তুমি কি কৰিবা, চেইনডালক মেইন হিচাপে ধৰি ৰিংটোক ছাবষ্টিটুৱেণ্ট হিচাপে ধৰিব লাগিব। অৰ্থাৎ এই কম্পাউণ্ডৰ ক্ষেত্ৰত আমি এই পাৰ্টটোক ৰুট ৱৰ্ডৰ কাৰণে ইউজ কৰিব লাগিব, আনহাতে যিটো ৰিং আছে বা চাইকেল আছে সেই চাইকেলটোক আমি প্ৰিফিক্স হিচাপে ইউজ কৰিব লাগিব। তো যেহেতু 10টা কাৰ্বন এটম আছে 1 2 3 4 5 6 7 8 9 10 10টা কাৰ্বন এটম আছে, গতিকে ইয়াৰ ৰুট ৱৰ্ডটো হ'ব দেখ
যেহেতু সকলোবোৰ সিঙ্গল বন্ড গতিকে ইয়াৰ নামটো হ'ব ডেকেন তো আমাৰ চেইনডালৰ নেমিংটো হৈ গ'ল এতিয়া থাকিল প্ৰিফিক্সৰ নাম দিব লাগে তো প্ৰিফিক্সৰ নাম দিবলৈ হলে অবভিয়াসলি যেটো সাইডৰ পৰা তোমাৰ সাবস্টিটুয়েন্ট থাকে হেতু সাইডৰ পৰা নাম্বাৰিং কৰিব লাগে সো এক নম্বৰ পজিশনত এটো গ্ৰুপ আছে আৰু এই গ্ৰুপটো কি হয় সাইক্লোহেক্সেন কিন্তু ই সাবস্টিটুয়েন্ট হৈ যোৱাৰ লগে লগে হি হৈ যাব সাইক্লোহেক্সাইল গতিকে এই কম্পাউন্ডটো হ'ব এক নম্বৰ পজিশনত 1 2 3 4 5 6 7 8 9 10 এক নম্বৰ পজিশন আমাৰ সাইক্লোহেক্সাইল গ্ৰুপ লাগি থকা এইটো এটা ডেকেন মলিকিউল ওকে তো এই নাম্বাৰিং কৰোতে আকৌ এটা কথা মনত ৰাখিবা তুমি হিটু সাইডৰ পৰা যদি নাম্বাৰিং কৰি দিয়া তেতিয়ালে নহব কিয় কাৰণ হিটু সাইডৰ পৰা যদি তুমি নাম্বাৰিং কৰান কাৰণ তোমাৰ কাৰ্বন চেইন থাকিলে তুমি লংগেষ্ট চেইন বিচাৰা লংগেষ্ট চেইন বিচাৰাৰ পিছত কি কৰা নাম্বাৰিং কৰোতে যদি তুমি হেতু নাম্বাৰিং প্যাটাৰ্ণ লোৱা যত তোমাৰ সাবস্টিটুয়েন্টৱে লোৱাৰ নম্বৰটো পায় এতিয়া এটো মলিকিউলৰ ক্ষেত্ৰত সাবস্টিটুয়েন্ট গতিকে ই লোৱাৰ নম্বৰটো পাবলৈ হলে যদি আমি ইটো সাইডৰ পৰা আৰম্ভ কৰো গতিকে ইটো 10 নম্বৰ লোকেন পাব সেই কাৰণে আমি ৰাইটৰ পৰা লেফটলৈ ইয়াত মাৰ্কিং যদি কৰি দিয়া তেতিয়ালে ভুল হ'ব আমি লেফটৰ পৰা ৰাইটলৈ মাৰ্কিং কৰিব লাগিব সাবস্টিটুয়েন্টৰ ফালৰ পৰা ওকে ওকে সো এই দুটা সমস্যা দিছিলো আমাৰ প্ৰথম ভিডিওটোত নেক্সট নেক্সট আমাৰ যেটো প্ৰবলেম দিয়া হৈছিল সেই প্ৰবলেমটো ঠিক একে ধৰণে সলভ কৰিব লাগিব কিন্তু এটো ক্ষেত্ৰত অকমান তোমাৰ যিডাল হাইড্ৰকাৰ্বন চেইন আছে হাইড্ৰকাৰ্বন চেইনডাল অকমান কমপ্লেক্স সাবস্টিটুয়েন্টস ইউজ কৰি দিছো বা তোমাৰ ব্ৰাঞ্চড চেইন ইউজ কৰা হৈছে চেইন হিচাপে গতিকে এটো ক্ষেত্ৰত আমি আইউপেকৰ প্ৰথম যিখিনি ব্ৰাঞ্চ চেইনৰ ৰুল আছিল সেই ৰুলখিনি এপ্লাই কৰি পিনি প্ৰবলেমটো সলভ কৰিব লাগিব বিকজ ইয়াত তিনটা কাৰ্বন এটম আছে আৰু বাকিখিনটো অবভিয়াসলি তোমালোকে দেখিছা তাত কাৰ্বন এটমৰ নম্বৰ বেছি গতিকে এই গ্ৰুপটো সাবস্টিটুয়েন্ট হ'ব এই ৰিংটো সাবস্টিটুয়েন্ট হ'ব আনহাতে এডাল মেইন চেইন হ'ব এতিয়া থাকিল কাহিনী ইয়াৰ তুমি লংগেষ্ট চেইন বিচাৰিব লাগে এটোটো সাবস্টিটুয়েন্ট হৈ গল এই সাবস্টিটুয়েন্ট হৈ গল এডাল মেইন কম্পাউন্ড হল যদি এটো মেইন কম্পাউন্ড হয় ইটো এটা সাবস্টিটুয়েন্ট ওকে এতিয়া এটা মলিকিউল যদি তোমাক দিয়া থাকিলে মই এনে কৈছো ইয়াত যেনিবা তোমাৰ এটো নাথাকি এই ৰিংটো নাথাকি যদি সাপোজ সে কি বুলি কম ওকে Cl এটম এটা থাকিলে হেতেন ফৰ টাইম বিং কৈছো সাপোজ Cl এটম এটা থাকিলে বা যিকোনো এটা গ্ৰুপ বেলেগ এটা গ্ৰুপ Cl ৰ কথা আমি যেহেতু হেতু তুমি পঢ়া নাই ধৰিলো মই হেতুৰ ঠাইত যেনিবা এনেকে মিথাইল গ্ৰুপ এটা আছে ওকে মিথাইল গ্ৰুপ এটা আছে আৰু তোমাক এই মলিকিউলটো নেমিং কৰিবলৈ দিছে তেতিয়ালে তুমি প্ৰথম কাম কি কৰিলা যে এই কম্পাউণ্ডৰ ভিতৰত লংগেষ্ট চেইন বিচাৰিলাতেন তাৰ পিছত তুমি কম্পাউণ্ডৰ নেমিং কৰিলাতেন ৰাইট তো ঠিক তেনেকে আমি এটো ক্ষেত্ৰটো একেটাই কাহিনী যেনিবা ইয়াত এতিয়া এটো মলিকিউলৰ ক্ষেত্ৰত মিথাইলটো নাথাকি তাৰ ঠাইত এটা এনেকুৱা সাইক্লিক ৰিং এটা আছে বাকি গুটেই কথাখিনি একেখিনি বা একে ধৰণে আমি আগবাঢ়িম বুজি পাই আছা কথাটো যদি মিথাইলটা থাকিলেতেন আমি যেনেকৈ প্ৰথমতে লংগেষ্ট চেইন বিচাৰিলোহেতেন তাৰ পিছত নাম্বাৰিং কৰিলোহেতেন নাম্বাৰিং এনেকুৱাকৈ কৰিলোহেতেন যাতে সাবস্টিটুয়েন্ট কেটাই লোৱাৰ লোকেন পায় সব একে কাহিনী ইয়াতো খাটিব ইয়াত যেনিবা নৰ্মেল মিথাইল গ্ৰুপ এটা নাথাকি এটা সাইক্লিক গ্ৰুপ আছে যাক আমি সাবস্টিটুয়েন্ট হিচাপে ধৰিব লাগিব ওকে চলো এতিয়া কি কৰিবা লংগেষ্ট চেইন বিচাৰা কোনটো সাইডৰ পৰা যাব এইটো কাৰ্বন এটমৰ পৰা ষ্টাৰ্ট হৈছে কাহিনীটো হয়নে বিকজ এটোটো গোটেই ৰিংটো সাবস্টিটুয়েন্ট হিচাপে হ'ব তো স্টাৰ্টিং ফ্ৰম দিস to this এগিটা সব টার্মিনাল না এগিটা ঠেক হৈছে কাহিনীবোৰ তুমি যিকোনো এটা সাইডৰ পৰা ষ্টাৰ্ট কৰি পিনে লংগেষ্ট চেইন যদি পোৱা যিফালে লংগেষ্ট চেইন পাবা হেডালে ইউজ কৰিব লাগিব সো এফালৰ পৰা যদি ষ্টাৰ্ট কৰো 1 2 3 4 1 2 3 4 5 আচ্ছা 1 2 3 4 তো ষ্টাৰ্ট যদি কৰো তেতিয়ালে 1 2 3 4 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তাৰ মানে তুমি লংগেষ্ট চেইন এই কম্পাউণ্ডত কেটা পাবা 8টা কাৰ্বন থকা পাবা সো 8টা কাৰ্বন থকা লংগেষ্ট চেইন বা হাইড্ৰকাৰ্বন চেইনডাল তুমি এডাল লব পাৰা যিকোনো ডাল লব অলৰেডি আমি এৰ ওপৰত যথেষ্ট বেছি ডিসকাস কৰি থৈছো হৈ গল আমাৰ কাম তো এডাল হল আমাৰ লংগেষ্ট চেইন এতিয়া কাম আহি গল কি নাম্বাৰিং কৰিব লাগে তো নাম্বাৰিং যদি কৰো তেতিয়ালে এটো সাইডৰ পৰা নাম্বাৰিং কৰিলে 1 নম্বৰ 2 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট আছে আনহাতে এটো সাইডৰ পৰা নাম্বাৰিং কৰিলে 1 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট আছে গতিকে আমি এটো সাইডৰ পৰা নাম্বাৰিং কৰিব লাগিব 3 4 5 6 7
আৰু 8 আমাৰ ওচৰত কেইটা আহিল 8টা তো 8টা অহাৰ লগে লগে root word আহিব oct base word sorry suffix আহিব n বাকি এতিয়া তাহাতৰ সাবস্টিটুয়েন্ট কেটাৰ নাম লিখিব লাগে এই সাবস্টিটুয়েন্টৰ নামটো হৈ গল কি সাইক্লো প্রোপাইল হয় সাইক্লো প্রোপাইল এটো ইয়াৰ নামটো কি সাইক্লো প্রোপাইল অলরেডি বহুত পঢ়িছো আমি এই গ্রুপটো কি হ'ব মিথাইল এটো গ্রুপো মিথাইল বাকি থাকিলে এটো গ্রুপৰ নাম কি আছিল 1 2 3 তিনটা কার্বন থকা কি আছিল প্রোপাইল কিন্তু প্রোপাইল দুটা আছিল এটা হল n প্রোপাইল আৰু এটা আছিল আইসোপ্রোপাইল এটো কেনকুৱা প্রোপাইল এটো আইসোপ্রোপাইল এটো হৈ গল তোমাৰ আইসোপ্রোপাইল গতিকে ইয়াৰ নেমিং কৰিব লাগে অৱশ্যে ইয়াৰ আইসোপ্রোপাইলৰ উপৰি আৰু এটা নাম আছে নহয় আমাৰ জেনাৰেল টাৰ্মত ইয়াৰ নামটো কি আছিল যেটো মেইন চেইনত লাগি আছে তাক এক নম্বৰ ধৰা লংগেস্ট চেইন বিচাৰা তেতিয়ালে এটা কাৰ্বন দুটা কাৰ্বন ইথাইল এক নম্বৰ পজিশনত মিথাইল তাৰমানে ইয়াক আমি 1 মিথাইল ইথাইল বুলি কওঁ এই পাৰ্টটো বুজি পাইছা না আগত আমি ব্ৰাঞ্চ চেইনৰ যেতিয়া কমপ্লেক্স সাবস্টিটুয়েন্টৰ নাম্বাৰিং কৰি নেমিং শিকি আছিল তেতিয়া সেই সময়ত আমি এই কথাখিনি অলৰেডি পাতি থৈছো গতিকে এই গ্ৰুপটোৰ নাম আমি আইসোপ্রোপাইল বুলি ক'ব পাৰো নহলে মিথাইল ইথাইল 1 মিথাইল ইথাইল বুলি ক'ব পাৰো এতিয়া বাকি থাকিল কম্পাউন্ডৰ নাম লিখিব লাগে নাম লিখাৰ সময়ত কি কৰিব লাগে এলফাবেটিক্যাল অৰ্ডাৰ এই ৰেঞ্জ এলফাবেটিক্যাল অৰ্ডাৰ মতে তাহাতক আমি লিখিব লাগে সো প্ৰথম সাইক্লো সি তাৰ পিছত আইসোপ্রোপাইল আই তাৰ পিছত মিথাইল তো আইসোপ্রোপাইল যদি ইউজ কৰো তেতিয়ালে এটো হ'ব নাম যে এক নম্বৰ পজিশনত আমাৰ কি আছে এক নম্বৰ পজিশনত আছে সাইক্লো প্রোপাইল তাৰ পিছত 4 নম্বৰ পজিশনত আছে আইসোপ্রোপাইল বেছি লিখি পাইছো 4 নম্বৰ পজিশনত আছে আইসোপ্রোপাইল আনহাতে 3 আৰু 7 ত দুটা মিথাইল আছে সো 3 আৰু 7 ত দুটা মিথাইল আছে গতিকে ডাই মিথাইল আৰু কম্পাউন্ডটো হৈ যাব অক্টেন এটো হৈ গল আমাৰ কম্পাউন্ডৰ নাম তো আইসোপ্রোপাইল যদি ইউজ কৰো তেতিয়ালে এটো নেমিং আমাৰ হ'ব আনহাতে যদি এটো গ্ৰুপৰ নাম আইসোপ্রোপাইল ইউজ নকৰি পিনে 1 মিথাইল ইথাইল ইউজ কৰিব পাৰিলো যদি হে 1 মিথাইল ইথাইল ইউজ কৰোঁ তেতিয়ালে এলফাবেটিক্যাল অৰ্ডাৰত প্ৰথমতে মিথাইল কিটা আহিব তাৰ পিছত মিথাইল ইথাইলটো আহিব গতিকে তেতিয়া কম্পাউন্ডৰ নাম হৈ যাব সাইক্লো প্রোপাইল 3,7 ডাইমিথাইল আৰু 4th পজিশনত 1 মিথাইল ইথাইল আৰু কম্পাউন্ডটো হ'ব অক্টেন সো তুমি এই দুটা নামৰ ভিতৰত যিকোনো এটা নাম লিখা দুইটাই শুদ্ধ ওকে আইসোপ্রোপাইল ইউজ কৰিব পাৰা নহলে মিথাইল ইথাইল ইউজ কৰিব পাৰা যদি আইসোপ্রোপাইল ইউজ কৰা তেতিয়াহলে মিথাইলতকৈ আগত এলফাবেটিক্যালি অৰ্ডাৰ আহিব কাৰণে আমি তাক আগত লিখিব লাগিব আৰু যদি মিথাইল ইথাইল ইউজ কৰা তেতিয়াহলে তুমি পিছত লিখিব লাগিব সেই কথাটো ওকে সো এটা আছিল আমাৰ থাৰ্ড প্ৰবলেম ওকে নেক্সট প্ৰবলেম তুলে যাও সময় গধুৰ গীত মধুৰ জুকাৰি যায় হৃদয় দিন বাগৰে মই ভাগৰো এই কম্পাউন্ডটো এতিয়া আগৰ কম্পাউন্ডৰ নিচিনা অলমোস্ট সিমিলাৰ ওয়েট আছে প্ৰথমতে ট্ৰাই চাও তোমালোকে অলৰেডি ট্ৰাই কৰিলাই এতিয়া শুদ্ধ হৈছে নাই মই সেইটো চোৱা তুমি ওকে সো এগেইন এটো সাবস্টিটুয়েন্ট হৈ যাব অবভিয়াসলি ইয়াত চাৰিটা আছে বাকিখিনি ধেৰ তাত নাম্বাৰ অফ এটমছ বহুত বেছি তো লংগেস্ট চেইন বিচাৰিব লাগে লংগেস্ট চেইন বিচাৰিবলৈ হলে A2 পজিশনৰ পৰা স্টাৰ্টিং
এফালে এটো টার্মিনাল এফালে এটো টার্মিনাল এফালে এটো টার্মিনাল যিকোনো এটা টার্মিনালৰ পৰা যিকোনো এটা টার্মিনালে তুমি নাম্বাৰিং কৰা তাৰ পিছত চোৱা এতিয়া কি হ'ব 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 8 8টা আহি গ'ল সো লংগেস্ট চেইন আহি যাব আমাৰ এইডাল এইবাৰ ओके एडाल हो गल लॉन्गेस्ट चेन डाल আমি পালো নেক্সট কি কৰিব লাগে নাম্বাৰিং কৰিব লাগে আমি তো নাম্বাৰিং কৰিবলৈ হলে কি কৰিম এতিয়া এটো সাইডৰ পৰা যদি নাম্বাৰিং কৰো 1 2 3 থাৰ্ড পজিশনত আছে সাবস্টিটিউয়েন্ট আনহাতে এটো সাইডৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 4 5 ফিফথ পজিশনত আছে সাবস্টিটিউয়েন্ট গতিকে এটো সাইডৰ পৰা কৰিব লাগিব 1 2 3 4 5 6 আঠটা তো আঠটা হৈ যোৱাৰ লগে লগে ৰুট ৱৰ্ড আহিব অক্ট সাফিক্স আহিব এন অক্টেন ওকে ইয়াৰ এতিয়া এই গ্ৰুপটোৰ নামটো থাৰ্ড পজিশনত কি আছে মিথাইল এটা আমি এলফাবেটিক লিখিব লাগিব না প্ৰিফিক্স খিনি গতিকে গ্ৰুপ কেইটাৰ নামটো উলিয়াই ল'ব লাগিব ওকে এতিয়া চোৱা এইটো এজ এ হল এটা গ্ৰুপ এইটো এটা গ্ৰুপ হৈ আছে গ্ৰুপ যদি হৈ আছে ইয়াৰ নেমিংটো আমি কেনেকৈ কৰিম এতিয়া ইয়াৰ নেমিংৰ কাৰণে কি উপায় আছে আমাৰ ওচৰত কেনেকৈ আমি আগৰ গ্ৰুপবোৰ কেনেকৈ নাম্বাৰিং কৰোঁ নেমিং কৰোঁ যে মেইন চেইন ডালৰ লগত যেটো কাৰ্বন ডাইৰেক্টলি লাগি আছে তাক তুমি 1 নম্বৰ ধৰা হয় তাৰ পিছত মেইন চেইন ডালৰ লগত গ্ৰুপ টুৰ যেটো কাৰ্বন ডাইৰেক্টলি লাগি থাকে তাক তুমি 1 নম্বৰ বুলি ধৰিবা আৰু সেই কাৰ্বনটোৰ পৰা ষ্টাৰ্টিং কৰি তুমি লংগেস্ট চেইন বিচাৰিব লাগে ওকে এতিয়া এটোৰ ক্ষেত্ৰত লংগেস্ট চেইন যদি বিচাৰিবলৈ যোৱা তুমি লংগেস্ট চেইন বিচাৰিবলৈ যদি দুটা তিনটা কাৰ্বন থাকিলে কেছ নাছিলে কিন্তু ইয়াত কি হৈ গৈছে ইয়াত তো নেক্সট বস্তুটো কি হৈ যায় এটা ৰিং এটো ৰিং হৈ যোৱাৰ লগে লগে তাৰ মানে এটো কম্পাউণ্ডত যেতিয়া এটা ৰিং আহি যাব ই মেইন ই 1 নম্বৰ হৈ গল ন এতিয়া ইয়াক তুমি মেইন বুলি ধৰিব লাগিব বিকজ ই গ্ৰুপটোৰ লগত ডাইৰেক্টলি লাগি আছে বুজি পাই আছা নে কি কৈ আছো যে কোনো আমি সাবস্টিটিউয়েন্ট কমপ্লেক্স সাবস্টিটিউয়েন্ট গ্ৰুপৰ নেমিং কৰিবলৈ হলে প্ৰথমতে কি কৰো যে মেইন চেইন ডাল জিডাল আছে সেই চেইন ডালৰ লগত ডাইৰেক্টলি গ্ৰুপটোৰ যেটো কাৰ্বন ডাইৰেক্টলি লাগি আছে তাক তুমি ফাৰ্স্ট পজিশন দিব লাগিব আৰু সেই কাৰ্বনটোৰ পৰা ষ্টাৰ্ট কৰি গ্ৰুপটোৰ ভিতৰত তুমি লংগেস্ট চেইন বিচাৰিব লাগে এতিয়া এটো গ্ৰুপৰ ক্ষেত্ৰত ই 1 নম্বৰ কাৰ্বনটো হৈ গল বিকজ ই চেইন ডালৰ লগত ডাইৰেক্টলি লাগি আছে কিন্তু ইয়াৰ লগত আৰু নাই নহয় আৰু আছে জানো কাৰ্বন এটম চেইন ডালত কাৰণ ইয়াত কাৰ্বন এটম আছে যদি ইহতিটো সাবস্টিটিউয়েন্ট হিচাপে হৈ থাকিব বিকজ হয় তুমি এনেকুৱা ধৰণ তোমাৰ ওচৰত যেতিয়া এটা সাইক্লিক কম্পাউণ্ড থাকে তুমি হয় সাইকেলটো মেইন হিচাপে ধৰিবা নহলে চেইন ডালক মেইন হিচাপে ধৰিবা হেতু ক্ষেত্ৰত দুটা কাহিনী আছিল যদি তুমি সাইকেলটো নাম্বাৰটো কম তেতিয়াহলে তুমি চেইন ডালক মেইন বুলি ধৰা আৰু যদি সাইকেলটো নাম্বাৰটো বেছি তেতিয়াহলে চেইন সাইকেলটো মেইন বুলি ধৰা এটো ক্ষেত্ৰত সাইকেলটো নাম্বাৰটো বেছি চেইন ডালৰ নাম্বাৰটো কম কিন্তু তাৰমানে কি ক'ব বিচাৰি আছো যদি নরমাল সিচুয়েশন হল হেতেন বলে তোমাৰ ওচৰত এটো কম্পাউণ্ড আছে একে নহয় জানো এটো কম্পাউণ্ড আছে হেতু ক্ষেত্ৰত তুমি ইয়াক মেইন বুলি ধৰি ইয়াক তুমি সাবস্টিটিউয়েন্ট হিচাপে ধৰি কি লিখিলা হেতেন ইয়াৰ নামটো মিথাইল সাইক্লো প্ৰপেন ৰাইট কিন্তু সিমিলার সিচুয়েশন কিন্তু ইয়াক তুমি আকৌ এতিয়া ই যদি যেহেতু লাগি আছে গতিকে ইয়াক তুমি 1 নম্বৰটো দিবই লাগিব ন এটো কাৰ্বনক তুমি কনসিডাৰ কৰিবই লাগিব তাৰ মানে ই মেইন নেমত আহিবই লাগিব বুজি পাই আছা কি কৈছো অকলে থাকিলে নহল হেতেন অকলে থাকিলে ইয়াৰ নাম ই মেইন হলকে অকল যদি থাকিলেন কাৰো লগত লাগি না থাকিলেন তেতিয়াহলে ই মেইন হলহেতেন কিন্তু এটো সিচুয়েশনত অকমান এক্সেপশনাল কাহিনী হৈ গল কি কাৰণে বিকজ এই কাৰ্বনটো তুমি ধৰিবই লাগিব ন এই কাৰ্বনটো তুমি সাবস্টিটিউয়েন্ট হিচাপে ধৰিব নোৱাৰা নহয় বিকজ ই মেইন কিয় ই ডাইৰেক্টলি লাগি আছে ন অজে হল গোটেই গ্ৰুপটো হে সাবস্টিটিউয়েন্ট তাৰে ভিতৰত ই মেইন চেইনত আহিব লাগিব নহয় কাৰণ কিয় ই ডাইৰেক্টলি লাগি আছে গতিকে এই কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি কি কৰিবা ৰিং ডালক সাবস্টিটিউয়েন্ট হিচাপে ল'ব লাগিব
যেনেকৈ আগৰ কম্পাউণ্ডবোৰক আমি এটা ধৰি লৈছিলোঁ নহয় এনেকৈ ধৰি ল'লোঁ মই এইটো আচ্ছা ইটো ছাইডৰ পৰা কৈ যাওঁ ছাপ'জ বোলে এইটো 1 নম্বৰ কাৰ্বন এইটো 2 নম্বৰ কাৰ্বন এইটো 3 নম্বৰ এইটো বোলে 3 নম্বৰ কাৰ্বন ওকে আৰু বোলে তোমাৰ ইয়াত এনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা আছে তেতিয়াহ'লে তুমি কি কৰিছিলা এডালক মেইন চেইন বুলি ধৰিছিলা আৰু ইয়াক ছাবষ্টিটুৱেণ্ট বুলি ধৰিছিলা নাই ঠিক তেনেকৈ ইয়াত ষ্টাৰ্ট কৰাৰ পিছত যদি থাকিলেহেঁতেন 2 3 4 ধৰিলাহেঁতেন আৰু ই ছাবষ্টিটুৱেণ্ট হ'লহেঁতেন এইটোৰ ঠাইত ই আছে বুলি ধৰা এতিয়া কিন্তু সমস্যাটো হ'ল ইয়াত 3টা যেনেকৈ আছিলে ইয়াত 3টা নাই ইয়াত অকল এটাই আছে গতিকে ছাবষ্টিটুৱেণ্টৰ নাম যদি 2টা কাৰ্বন মেইন চেইনডালত তাৰমানে ছাবষ্টিটুৱেণ্টৰ ভিতৰত থকা চেইনডালত যদি 2টা কাৰ্বন থাকে তুমি যেনেকৈ ইথেন বুলি লিখা এটা কাৰ্বন থাকিলে কি লিখিবা মিথেন লিখিবা ন তাত ই মিথেন হ'লহেঁতেন আৰু সেই মিথেনটোৰ 1 নম্বৰ পজিশ্যনতে এটাই কাৰ্বন আছে অবভিয়াছলি 1 নম্বৰ পজিশ্যনতে কি লাগি আছে সাইক্লো কি বিউটেন সাইক্লোবিউটেন লাগি আছে কিন্তু হি সাবষ্টিটুৱেণ্ট হৈ থকাৰ কাৰণে সাইক্লোবিউটাইল হ'লহেঁতেন তাৰমানে এই কম্পাউণ্ডটোৰ নামটো হ'ব লাগিছিলে সাইক্লোবিউটাইল মিথেন কিন্তু এই গোটেই কম্পাউণ্ডটো আকৌ কি হৈ গ'ল এটা বেলেগ এটা ৰিঙৰ বা বেলেগ এটা চেইনৰ সাবষ্টিটুৱেণ্ট তো গতিকে যেতিয়াই সাবষ্টিটুৱেণ্ট হৈ যায় সাবষ্টিটুৱেণ্টে কি কয় তেৰা এন মুঝে দে দে ঠাকুৰ হয় নাই তেতিয়াহ'লে ই কি কয় ইয়ে লে হৈ যাব হি মিথাইল বুজি পাই আছা কথাটো অকমান সিচুৱেশনটো স্লাইটলি কমপ্লিকেটেড समझ में आ रहा है कि नहीं आ रहा है प्रथम কথা চেইনডাল বিচাৰিলো লংগেষ্ট পালো বিচাৰি তাৰ পিছত নাম্বাৰিং কৰিব লাগে কৰিলো এফালৰ পৰা বিকজ ইয়াত সোনকালে পাব সাবষ্টিটুৱেণ্টটো লোৱাৰ লোকেন পাব থাৰ্ড গ্ৰুপবোৰৰ নেমিং কৰিব লাগে মিথাইল কৰিলো ফৰ্থ পজিশ্যনত এটা গ্ৰুপ লাগি আছে গ্ৰুপটোৰ নাম আমি গম নাপাওঁ তাৰ নাম যিকোনো এটা কমপ্লেক্স সাবষ্টিটুৱেণ্ট যেতিয়া আহি যাব তাৰ নাম্বাৰিং কৰিব তাৰ নেমিং কৰিবলৈ হ'লে প্ৰথম কাম কি কৰোঁ চেইনডালৰ লগত যিটো কাৰ্বন ডাইৰেক্টলি লাগি আছে তাক তুমি 1 নম্বৰ বুলি ধৰা তাৰপিছত তুমি লংগেষ্ট চেইন বিচাৰি থাকা এতিয়া এইটো ক্ষেত্ৰত 1 নম্বৰ বুলি ধৰিলো ধৰাৰ লগে লগে লংগেষ্ট চেইন বিচাৰিবলৈ গৈছো দেখিছো যে বেলেগ কাৰ্বন এটম নাই অকল এটাই আছে কিন্তু সেই এটমটোৰ লগতে এটা সাইক্লোপ্ৰপাইল গ্ৰুপ লাগি আছে গতিকে এই কম্পাউণ্ডটোৰ নাম কি হৈ যাব যেহেতু এটা কাৰ্বন থকা ৰুট ৱৰ্ডটো আহিব মিথ ই যেহেতু এলকাইল গ্ৰুপ গতিকে মিথাইল তাৰপিছত ই যেহেতু সাবষ্টিটুৱেণ্ট গতিকে ইয়াৰ নামটো সাইক্লোবিউটাইল মিথাইলটোৰ 1 নম্বৰ পজিশ্যনত সাইক্লোবিউটাইল লাগি আছে গতিকে এই গ্ৰুপটোৰ নামটো হৈ যাব সাইক্লোবিউটাইল মিথাইল ক্লিয়াৰ হৈছে চলো তো এতিয়া ইহঁতক তুমি কি কৰিব লাগে এলফাবেটিকেলি অৰেঞ্জ কৰিব লাগে সো 1 নম্বৰ পজিশ্যনত আছে সৰি 4 নম্বৰ পজিশ্যনত আছে তোমাৰ 4 নম্বৰ পজিশ্যনত আছে 1 সাইক্লোবিউটাইল মিথাইল থাৰ্ড পজিশ্যনত আছে মিথাইল আৰু কম্পাউণ্ডটো হৈ যাব অক্টেন ঠিক আছে কষ্ট হৈছে অলপ হ'ব ওকে ইমান কমপ্লেক্স প্ৰবলেম নোপোৱা বাৰু তথাপিও ৰুলবোৰ শিকিছোঁ গতিকে এতিয়ালৈকে তাৰমানে এনেকুৱা কাহিনী যে দুনিয়াত যিয়ে স্যাচুৰেটেড হাইড্ৰকাৰ্বন নিদিয়ক আমি যিবোৰ ৰুল শিকিছোঁ সেই গোটেই ৰুলবোৰ এপ্লাই কৰি সলভ কৰিব পাৰিবই লাগিব যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান বেছি আহিব কাহিনী হবে তোৰ শূন্যতাত মোৰ গীতৰ সুৰ মৌনতা ओके चलो इसको करते हैं এটা বৰ বিশেষ সমস্যা নাই চাগে আছে জানো কি কৰিব লাগিছিল এইবোৰ গ্ৰুপত এইবোৰ কম্পাউণ্ডৰ ক্ষেত্ৰত যদি তোমাৰ ওচৰত মাল্টিপল এনেকুৱা ধৰণৰ গ্ৰুপছ থাকে তেতিয়া হলে কি কৰা তুমি সবৰে নাম লিখি ল'ব লাগিব প্ৰথম কথা ই আছিল মিথাইল ই আছিল 1 2 3 সৰি 1 2 ইথাইল ই আছিল ইথাইল নেক্সট 1 2 3 propyl ই 1 2 3 4 5 pentyl আৰু কম্পাউণ্ডৰ নাম লিখিব লাগে
তো এলফাবেটিক্যালি যেটো আগত আহিব সি এক নম্বৰ পাব পি ই এম পি সো এইটো ইথাইল থকা কাৰ্বনটো এক নম্বৰ পালে নেক্সট কি কৰিব লাগে এক নম্বৰ কাৰ্বনটো চুজ কৰাৰ পিছত তুমি ক্লকৱাইজ বা এন্টি ক্লকৱাইজ তাৰ নাম্বাৰিং কৰিব লাগে যদি এন্টি ক্লকৱাইজ কৰা তেতিয়াহলে 1 2 3 থাৰ্ড পজিশনত নেক্সট সাবস্টিটুয়েন্ট আছে আনহাতে ক্লকৱাইজ কৰিলে সেকেন্ড পজিশনত নেক্সট সাবস্টিটুয়েন্ট আছে গতিকে তুমি ইয়াত ক্লকৱাইজ নাম্বাৰিং কৰিব লাগিব ঠিক আছে প্ৰথম কথা গ্ৰুপ কেইটাৰ নাম লিখি লবা তাৰ পিছত এলফাবেটিক্যালি হে গ্ৰুপ কেইটাৰ ভিতৰত এলফাবেটিক্যালি যেটো বস্তু আগত আহে যেটো গ্ৰুপ আগত আহে হে গ্ৰুপটো লাগি থকা কাৰ্বনটো এক নম্বৰ পজিশন পাব তাৰ পিছত তুমি ৰিংটোৰ ভিতৰত ক্লকৱাইজ নহলে এন্টি ক্লকৱাইজ দুইটা ডাইৰেকশনত তুমি নাম্বাৰিং কৰিছোৱা যদি এনেকুৱা সিচুৱেচন হয় যে জিফালে তোমাৰ লোৱাৰ লোকেন পাবা হেতু সাইডে তুমি নাম্বাৰিং স্কিমটো ল'ব লাগিব আমি তে এন্টি ক্লকৱাইজ কৰা হলে থাৰ্ড পজিশনত নেক্সট লোকেন আহিলে হেতেন ক্লকৱাইজ কৰাৰ কাৰণে সেকেন্ড পজিশনত নেক্সট লোকেন আহিছে গতিকে আমি ক্লকৱাইজ ডাইৰেকশনটো মানি লৈছো এতিয়া বাকিখিনি একেখিনি কাহিনী তাহাতৰ তাৰ পিছত তাহাতক তুমি এলফাবেটিক্যালি লিখি যোৱা তো এলফাবেটিক্যালি প্ৰথমটো আহিব ইথাইল এক নম্বৰ পজিশনত আহিলে ইথাইল তাৰ পিছত ইৰ পিছত কি আহিব এম 5 মিথাইল তাৰ পিছত তে প্ৰপাইল আৰু পেন্টাইলৰ ভিতৰত কাক আগত লিখিবা পি পি তো সেম গতিকে নেক্সট লেটাৰটো যোৱা আৰ আৰু ই গতিকে পেন্টাইল আহিব নেক্সট পেন্টাইল কে নম্বৰ 4th পজিশনত আছে পেন্টাইল তাৰ পিছত আহিল সেকেন্ড পজিশনত প্ৰপাইল আৰু গোটেই কম্পাউণ্ডটো হৈ গল সাইক্লোহেক্সেন এটো একেটা লগতে লিখিবা দেই বহিত ওকে বহিত একেলগতে লিখিবা আচ্ছা ইয়াৰ লগতে এনেকুৱা দিছিলো নাই মই পাহৰিলো বাৰু সিমিলাৰ সাবস্টিটুয়েন্ট থাকিলে কৈ গল দিছিলো বলা এটোতে চাওছন এটা এক্স্যাক্টলি কি দিছিলো মই মনত নাই তানে লিখা নহল এটোকে চাও সিমিলাৰ সাবস্টিটুয়েন্ট যদি থাকে এটা প্ৰেক্টিস মনত পেলাব কাৰণে সে সিমিলাৰ সাবস্টিটুয়েন্ট যদি থাকে ওকে 1 2 3 1 2 3 আৰু 1 2 3 এটো কৰিছিলো কালি নেকি এনেকুৱা কৰিছিলো এটোৱে নাই কৰা বাৰু একবাৰ তথাপি আকৌ এবাৰ কৈ দিও ৰিভিজনৰ কাৰণে তো ইউ প্ৰপাইল ডিসিমিলাৰ হল তো কেস নাই তুমি এক নম্বৰ কাৰ্বনটো চুজ কৰা তাৰ পিছত তুমি ক্লকৱাইজ এন্টি ক্লকৱাইজ চাই দিয়া কাহিনী খতম কিন্তু যদি গোটেই কেইটা গ্ৰুপ একে হয় তেতিয়া হলে আমাৰ ওচৰত এটা সমস্যা আহিব যে আমি স্টাৰ্টিং পইণ্ট কাক লম ইয়াক ললে বেলেগ এটা স্কিম পাম এটো কাৰ্বনক ললে বেলেগ এটা স্কিম পাম এটো কাৰ্বনক ললে বেলেগ এটা স্কিম পাম তো এটা সাইডৰ পৰা স্টাৰ্ট কৰো মই যদি এটো কাৰ্বনক লওঁ এটো কাৰ্বনক স্টাৰ্টিং পইণ্ট হিচাপে লওঁ এগেইন মাৰ্ক কৰিব কাৰণে ষ্টাৰ দিছো এচ দিছো আৰু কিবা এটা বক্স এটা দিছো ট্ৰায়াঙ্গল এটা দিছো ওকে তো ষ্টাৰ থকা প্ৰপাইল গ্ৰুপটো তাৰমানে এই কাৰ্বনটোক যদি স্টাৰ্টিং পইণ্ট হিচাপে লওঁ তেতিয়াহলে আমাৰ ওচৰত নাম্বাৰিং স্কিম ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজত কি কি আহিব ক্লকৱাইজত আহিব 1 2 3 4 আৰু 5 4 আৰু 5 ৰাইট এটুক স্টাৰ্টিং পইণ্ট হিচাপে ললে যদি ক্লকৱাইজ যাও 2 3 4 4th পজিশনত প্ৰপাইল গ্ৰুপ আছে আৰু 5th পজিশনত প্ৰপাইল গ্ৰুপ আছে গতিকে আমাৰ সব নাম্বাৰিং স্কিমটো এটো আহিব আনহাতে এটুক স্টাৰ্টিং পইণ্ট হিচাপে লৈ যদি আমি এন্টি ক্লকৱাইজ যাও তেতিয়া হলে 1 2 3 আৰু 4 3 আৰু 4 পজিশনত আহিব তাৰ মানে যদি এটু স্টাৰ্টিং পইণ্ট হিচাপে লওঁ আমি এন্টি ক্লকৱাইজ গৈ লাভ নাই ধৰি লৈছো মই ফৰ টাইম বিং যদি এক স্টাৰ্টিং পইণ্ট হিচাপে লওঁ এটু কাৰ্বনক এক নম্বৰ বুলি যদি ধৰো তেতিয়া হলে তুমি এন্টি ক্লকৱাইজ গলে 145 আৰু সৰি ক্লকৱাইজ গলে 145 আৰু এন্টি ক্লকৱাইজ গলে 134 গতিকে এটাৰ ভিতৰত অবভিয়াসলি ইটো ক্যান্সেল হলেই তো ইয়াক স্টাৰ্টিং পইণ্ট হিচাপে ললে আমি নাম্বাৰিং কৰিব লাগিব 134 ক্লিয়াৰ হৈছে ওকে এটো হল এটো কোৰ আসলে যদি আমি স্টাৰ্ট এক নম্বৰ বুলি লওঁ নেক্সট চাও স্টাৰটোক এক নম্বৰ বুলি নলে আমি এটুক লব পাৰো হেডছ থকা কাৰ্বনটোক যদি 1 বুলি লওঁ
তাৰ পিছত যদি আমি ক্লকৱাইজ ডাইৰেকশ্যনত নাম্বাৰিং কৰোঁ ই 1 2 3 4 5 6 3 আৰু 6 1 3 আৰু 6 পজিশ্যনত তোমাৰ লোকেন পাম আমি আনহাতে এন্টি ক্লকৱাইজ যদি নাম্বাৰিং কৰোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে এক নম্বৰটো ই হ'লেই নেক্সট কোড আহিব 2ত then 3 4 5 1 2 5 so yak starting point hisabe lole anti clockwise gole 1 3 6 clockwise gole 1 2 5 gotike etu tar bhitor ই থাকি যাব so yak jodi kenebage starting point hisabe lobo lagia hoy tetale amar osor numbering scheme to thakibo 1 2 5 okay next triangle thoka carbon tok jodi lo etu starting point tar pora jodi clockwise jao ki position pam second position third fourth position so one not second position aru third fourth position pam anhate jodi ami anti clockwise jao tedi hole yak starting point hisabe lole 1 2 3 4 so 1 4 5 6 so eto bidot kono thakibo 1 2 4 1 4 6 obviously heikita thakile clear hoy ase okay etia ami ei tinta bidot kahini koribo lage kuntu starting point hisabe lom star thokatuk lole amar sot ahe scheme 1 3 4 hash thokatuk lole 1 2 5 aru triangle thokatuk lole 1 2 4 obviously 1 3 1 2 1 2 gotike 1 3 to cancel hole because amak lower locant lage next thakile 1 2 1 2 homan hoy ase baki thakil ki 4 aru 5 or major difference so 4 aru 5 or bhitor dangor to hoy gol 5 gotike amar sot ultimately scheme to thaki jabo 1 2 4 so ami kuntur pa start korim triangle thaka carbon tur pa kenake start korim clockwise jabo lagibo buji pai asa so etu 1 number etu 2 number 3 4 5 6 clear hoise okoman jodi similar substituent থাকে তেতিয়াহলে অকমান দিঘলিয়া কাহিনী অলপ কৰিব লাগে যাৰ পৰা আলটিমেটলি আমাৰ ওচৰত কম্পাউণ্ডৰ নামটো গম পাইছা এটা কি হ'ব কম্পাউণ্ডৰ নাম 1 2 4 পজিশনত কি আছে প্ৰপাইল গ্ৰুপ আছে কেটা প্ৰপাইল তিনটা প্ৰপাইল সো ইয়াৰ নামটো 1 2 4 তিনটা প্ৰপাইল গতিকে ট্ৰাই প্ৰপাইল ট্ৰাই এন প্ৰপাইলও লিখিব পাৰা আৰু কম্পাউণ্ডটো হৈ যাব সাইক্লো হেক্সেন ওকে বেলেগ বেলেগ গ্ৰুপ থাকিলে সমস্যা নাই যদি সিমিলাৰ গ্ৰুপ থাকে তেতিয়াহলে অকমান দিঘলিয়া কাৰবাৰ এটা কৰিবলগীয়া হৈ যায় ঠিক আছে চলো নাৰায়ণ কাহে ভকতি কৰ তেৰা মেৰি পা মন এটো মিথাইল এটো ইথাইল তো অ্যালফাবেটিক্যালি কোন আগত আহিব ইথাইল যেটো আগত আহি হি 1 নম্বৰ পজিশন পাবো যদি এন্টি ক্লকৱাইজ যাও তেতিয়া হলে 2 3 4th পজিশনত থাকিব নেক্সট মিথাইল গ্ৰুপটো মিথাইল গ্ৰুপে 4th পজিশন পাবো আনাতে উল্টাকে কলো নে উল্টাকে কলো ক্লকৱাইজ যদি যাও তেতিয়া হলে তোমাৰ 4th পজিশন পাবো আৰু এন্টি ক্লকৱাইজ গলে 2nd পজিশন পাবো গতিকে obviously আমি এন্টি ক্লকৱাইজ যাম বাকি গ্ৰুপটোৰ নামটো হৈ গল আৰু তেতিয়ালে কি 1 পজিশনত ইথাইল 2nd পজিশনত মিথাইল কম্পাউন্ড হৈ গল সাইক্লো বিউটেন বেছি ইজি আসলে ইজি আৰু 1 2 3 4 5 তো এটো গ্ৰুপ হৈ গল পেন্টাইল 1 2 3 প্রোপাইল নামটো এটা কোনটো আহিব অ্যালফাবেটিক্যাল আগত পি পি সেম গতিকে ই আৰু আৰ ভিতৰত ই আগত আহে গতিকে 1 নম্বৰ নাও ক্লকৱাইজ গলে 1 2 3 এন্টি ক্লকৱাইজ গলে 2 3 4 তো ইফালৰ পৰা যাব লাগিব এন্টি ক্লকৱাইজ ক্লকৱাইজ এন্টি ক্লকৱাইজ গলে 4th পজিশন পাবো ক্লকৱাইজ গলে 3rd পজিশন পাবো কম্পাউণ্ডৰ নাম এইবোৰ পাইছে চাগে আৰু ইমান এক্সপ্লেইন কৰিবলগীয়া সমস্যা নহয় এটা প্রোপাইল আর কম্পাউন্ড কি সাইক্লো পেন্টেন তো
1 2 3 4 butyl 1 2 3 4 5 pentyl next 1 2 3 propyl now alphabetically butyl আগত আহিব তো এই এক নম্বৰ next যদি anti clockwise যাও তেতিয়াহলে বহুত দূৰত আছে কাহিনী তো clockwise যাব লাগিব 2 3 4 5 6 7 বুজি পাইছা না anti clockwise গলে বুজিছা আৰু এটো আৰু কি আৰু একেখিনি কথাই কৈ আছো সো এটো নাম হ'ব 1 butyl তাৰ পিছত propyl আৰু pentyl উটা alphabetically pentyl আগত আহে গতিকে তাক আগত লিখিব লাগিব 4 pentyl next third position at propyl as a whole compound to cycloheptane okay তো এখানে আরটা কম্পাউন্ড কালি মই কই দিছিলো ভিডিওত কিন্তু কাহিনী কি হল মই গ্রুপ সব কিনে গটেখিনি নাম লিখিলো ঠিকে ভিডিওটো যদি সোয়া দেখিবা তাৰ পিছত মোক নীলাভে দেখালে মেসেজ কৰিলে যে এটো আপুনি এক্সট্ৰা এটা সাইক্লো লগাই দিলে নামখিনি ঠিকই লিখিছিলো মানে গ্ৰুপৰ নামখিনি ঠিকই লিখিলো লাষ্টত যেতিয়া এজে হল গটে কম্পাউণ্ডৰ নামটো লিখিবলৈ গলো হেতু সময়ত কথা নাই বতনা এনে সাইক্লো এটা বহাই পালো ইয়াত ঠিকই লিখা আছিল হেতু সাইডে লিখোতে ভুল হৈ গল চাবা ভিডিওটো বা চালো না চালো কথা নাই বাৰু ওকে এটো গ্ৰুপৰ গতিয়া প্ৰথম কি কাম কৰিব লাগে আৰু গ্ৰুপখিনিৰ নামখিনি লিখিব লাগে নামখিনি লিখোতে কি আছিল এটো কাৰ্বন এক নম্বৰ অলৰেডি এটো কালি ডিসকাস কৰা হৈছে বাকি সব কাহিনী কৰিলো সব কথা লিখা হৈছিল কিন্তু ওভাৰ কম্পাউণ্ড پر নামটো লিখোতে সাইক্লো ওয়ার্ডটো এক্সট্ৰাকে লিখি পোৱা কাৰণে মই আকবা কৈছো সো 1 2 3 তিনটা পজিশন এক নম্বৰ 2 3 তিনটা হলে propyl সেই propylটোৰ এক নম্বৰ পজিশনতে মিথাইলটা আছে ইথাইলটা আছে সো গটিকে 1 ইথাইল এটো কালি কৰিছো দেই 1 মিথাইল গ্ৰুপটোৰ নামটো এটো গ্ৰুপৰ নাম সাইক্লো propyl ইয়াৰ নামটো ই এক নম্বৰ কাৰ্বন হ'ব লাগিব এতিয়া নেক্সট দুই নম্বৰ মিথাইল আছে সো 2 মিথাইল butyl এটো গ্ৰুপ ডাইৰেক্টলি লাগি থকা কাৰ্বনটো এক নম্বৰ তাৰ পিছত তুমি ক্লকৱাইজ যোৱা এন্টি ক্লকৱাইজ যোৱা ক্লকৱাইজ গলে নহব এন্টি ক্লকৱাইজ যাব লাগিব গতিকে তাৰে দুই নম্বৰ পজিশনত মিথাইল আছে সো দুই নম্বৰ মিথাইল লাগি থকা বিউটাইল গ্ৰুপ আকৌ গণ্ডগোল কৰিছো এটো অকল বিউটাইল গ্ৰুপ নহয় এটো কেনেকুৱা গ্ৰুপ সাইক্লো বিউটাইল গ্ৰুপ দুই নম্বৰ পজিশনত মিথাইল লাগি থকা এই সাইক্লো বিউটাইল গ্ৰুপ সো এখিনি নামখিনি লিখা বা এক্সপ্লেনেশন খিনি গুটেখিনি কথা লিখিলো তাৰ পিছত এখিনি কথা লিখোতে ইয়াতে মই প্ৰপাইলটো ঠাইত সাইক্লো প্ৰপাইল লিখি পাইছিলো গতিকে আকবা কৈ দিছো কথাটো এতিয়া আহিল ৰিং টু নাম্বাৰিং কৰিব লাগে ৰিং টু নাম্বাৰিং কৰিবলৈ হলে alphabetically যেটো গ্ৰুপ আগত আহিব সি এক নম্বৰ পজিশন পাব সো ই আছে এম আছে সি আছে গতিকে সি আহিব এক নম্বৰ তাৰ পিছত তুমি ক্লকৱাইজ কৰা আৰু এন্টি ক্লকৱাইজ কৰিলে থাৰ্ড পজিশনত আহিব ক্লকৱাইজ কৰিলে সেকেন্ড পজিশনত আহিব গতিকে তুমি ক্লকৱাইজ নাম্বাৰিং কৰিলা 3 4 5 6 ইয়ালৈকে আমি কালি ডিসকাস কৰিছো যথেষ্ট তাৰ পিছত মই কি কাম কৰিলো কামটো এটো কৰিলো যে ইহতৰ নামখিনি লিখিব লাগে এতিয়া নামখিনি লিখোতে কি কৰিম প্ৰথম alphabetically যেটো আহে হি আগত আহিব 1 পজিশনত আছে কি সাইক্লো propyl গ্ৰুপ next কোনটো আহিব alphabetically obviously 1 ethyl আৰু 2 methyl আছে গতিকে 1 ethyl টো আহিব 1 ethyl টো কেনৰ পজিশনত আছে 5th পজিশনত আছে 5th পজিশনত কি আছে 5th পজিশনত আছে 1 ethyl methyl propyl আৰু next তোমাৰ 2 নম্বৰ পজিশনত আছে 2 লাগি থকা মিথাইল সাইক্লো বিউটাইল আৰু এজে হল গুটে কম্পাউণ্ডটো হৈ গল সাইক্লো হেক্সেন তো মই কালিৰ ভিডিওত বেলেগ কাহিনী একো নাই এটোকে লিখিলো এখিনি বুজালো জাস্ট অকল এই প্ৰপাইলটো লিখা এটাত মই সাইক্লো বুলি লিখি পাইছিলো সেই বস্তুটো শুধৰাই লবা ঠিক আছে গ্ৰুপটোৰ নামটো মই ঠিকই লিখিছিলো ইথাইল মিথাইল
1 ethyl 1 methyl propyl বুলি ঠিকে লিখিছিলো কিন্তু তাৰ পিছত যেতিয়া লাষ্টত গৈ পিনে গুটে এজ এ ওভাৰঅল কম্পাউণ্ডৰ নাম লিখিব লগিয়া হল হেতু সময়ত হেতু ভুল কৰি পেলালো যে মই propyলৰ ঠাইত 1 ethyl methyl propyলৰ ঠাইত মই cyclopropyl বুলি লিখি পালো তো হেতু চাবা একবাৰ আৰু একেবাৰে হেকৰ ভিডিওটোত আৰু দুটা প্ৰবলেম দিছিলো সেই দুটা প্ৰবলেম চাই লোৱা তোমালোকৰ হৈছে নাই কম্পাউণ্ডটো দিছিলো এনেকুৱা ধৰ এইটো কম্পাউণ্ড আছিল তো ইয়াত obviously আমি কি পাইছিলো লাষ্ট ভিডিওটোৰ কাহিনীটো আছিল যে আমাৰ লাষ্ট ৰুলটা আছিল যদি তোমাৰ মাল্টিপল ৰিংস থাকে বা দুটা ৰিং থাকে তেতিয়াহলে তুমি কাৰ্বনৰ নম্বৰ যিয়ে নহওক হেডলক মেইন চেইন বুলি ধৰিব লাগিব যত তোমাৰ মানে কাৰ্বন চেইন ডালক মেইন চেইন বুলি ধৰিব লাগিব ৰিং কেটা সাবস্টিটিউট হৈ যাব তেতিয়া তো কাৰ্বন চেইন ডালক যদি মেইন চেইন বুলি ধৰা তেলে ইয়াত তুমি এতিয়া কি কৰিবা লংগেষ্ট চেইন বিচাৰা এটো এটা টাৰ্মিনেল এটো এটা টাৰ্মিনেল এটো এটা টাৰ্মিনেল এটো এটা টাৰ্মিনেল গুটে গিটাৰ পৰা গৈছো তুমি 1 2 3 4 5 1 2 3 4 5 6 অলপ বেছি পাইছো 1 2 3 4 5 আৰু নাই আছে নি 1 2 3 4 5 6 আচ্ছা দুটা কাহিনী আছে এতিয়া এফালৰ পৰা গলে 6 এফালৰ পৰা আহিলো 6 সমান চেইনৰ সমান লেংথৰ দুডাল চেইন পাইছা তেতিয়ালে কি কৰিবা নেক্সট কাম কি নেক্সট কামটো হল তুমি হেডাল চেইন লবা এনেকুৱা সিচুৱেচন পালে হেডাল চেইন লব লাগিব মন পৰিছে না কথাটো ব্ৰাঞ্চ ডো যেতিয়া কৰি আছিলো যেতিয়া তুমি কাৰ্বনৰ চেইন নাম্বাৰ ইকুৱেল থকা দুডাল চেইন পোৱা তেতিয়ালে তুমি হেডাল চেইন চুজ কৰিবা যত সাবস্টিটিউয়েন্টৰ নাম্বাৰটো বেছি থাকে এতিয়া তুমি যদি এডাল চেইন লোৱা 1 2 3 4 5 6 এটো যদি লোৱা তেতিয়ালে তোমাৰ সাবস্টিটিউয়েন্ট থাকিব 1 2 এজ এ হলে গুটেটো আৰু ইটা চাইডা হয় আনাতে এডাল যদি লোৱা 1 2 3 4 5 6 তেতিয়ালে তোমাৰ সাবস্টিটিউয়েন্ট থাকিব 1 2 3 4 5 so obviously এডাল হ'ব আমাৰ লংগেষ্ট চেইন ছটা কাৰ্বন থকা बाकी का काम तो पता है तुमको क्या करना है एफल पर गइले 1 2 3 थर्ड पोजीशन एफल पर गइले 1 नंबर पोजीशन गते एफल पर 1 2 3 4 5 6 এতিয়া গ্ৰুপৰ নাম লিখিব লাগে সাইক্লোপ্ৰপাইল সাইক্লোবিউটাইল মিথাইল মিথাইল এই গ্ৰুপটোৰ নাম কি হ'ব এতিয়া বাই কিন্তু ইজি এটোৰ নাম সাইক্লো propyl এটোৰ নাম cyclobutyl এটোৰ নাম মিথাইল এটোৰ নাম মিথাইল এই গ্ৰুপটোৰ নাম লিখিব লাগে সো এনেকুৱা ধৰণৰ কমপ্লেক্স সাবস্টিটিউয়েন্টৰ ক্ষেত্ৰত আমি কি কৰো যেটো কাৰ্বন অলৰেডি কৰিছে এনেকুৱা ধৰণৰ যেটো কাৰ্বন ডাইৰেক্টলি লাগি আছে হি তাক 1 নম্বৰ দিয়া তাৰ পিছত তুমি লংগেষ্ট চেইন বিচাৰি ইয়াত কাৰ্বনৰ কাহিনী নাই দুটা কাৰ্বন থকাই আছে সো সাবস্টিটিউয়েন্টৰ ভিতৰ লংগেষ্ট চেইনটো হৈ গল এইটো গতিকে তাৰে 2 নম্বৰ পজিশনত লাগি আছে সাইক্লোপেন্টাইল গ্ৰুপ গতিকে এই গ্ৰুপটোৰ নাম হৈ যাব 2 নম্বৰ পজিশনত সাইক্লোপেন্টাইল গ্ৰুপ লাগি থকা ই কি গ্ৰুপ ই এটা ইথাইল গ্ৰুপ অলৰেডি এনেকুৱা এটা প্ৰবলেম আমি অলৰেডি কৰিলো ৰাইট মেইন চেইন ডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটোক 1 নম্বৰ দিয়া তাৰ পিছত তুমি সাবস্টিটিউয়েন্টৰ ভিতৰ লংগেষ্ট চেইন বিচাৰা তো ইয়াত দুটাই কাৰ্বন আছে তাৰে 2 নম্বৰ কাৰ্বনটো এটা সাইক্লোপেন্টাইল গ্ৰুপ লাগি আছে देयरफॉर এই গ্ৰুপটোৰ নাম হৈ যাব 2 সাইক্লোপেন্টাইল ইথাইল এতিয়া বাকি থাকিল কম্পাউণ্ডৰ নাম লিখিব লাগে সো সাইক্লো 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 সেম কাহিনী গতিকে মিথাইলটো পিছত আহিব এতিয়া সাইক্লো 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 ইহতকিটা প্ৰথম আহিব ইহতকিটা ভিতৰত প্ৰথম কোনটো আহিব সাইক্লো propyl সাইক্লোবিউটাইল আৰু সাইক্লোপেন্টাইল তো obviously প্ৰথম আহিব সাইক্লোবিউটাইল সো 2 নম্বৰ পজিশনত আছে তোমাৰ সাইক্লোবিউটাইল গ্ৰুপ তাৰ পিছত তে সাইক্লোপ্ৰপাইল আৰু সাইক্লোপেন্টাইলৰ ভিতৰত obviously পেন্টাইলটো আগত আহিব তো 3 নম্বৰ পজিশনত আছে
2 cyclo pentyl ethyl group আৰু তাৰপিছত আহিব cyclopropyl so এক নম্বৰ পজিশনত নেক্সট এক নম্বৰ পজিশনত আছে cyclopropyl group তাৰ পিছত এইটা আহিব 4 নম্বৰ পজিশনত দুটা তো 4 নম্বৰ পজিশনত 4,4 কেটা আছে মিথাইল দুটা মিথাইল ডাইমিথাইল আৰু এজ এ হল টোটাল 6টা কাৰ্বন আছিল গতিকে ইয়াৰ নামটো হ'ব হেক্সেন ঠিক আছে হল প্ৰথম লংগেষ্ট চেইন বিচাৰিলো আকৌ এবাৰ কৈছো গুটেখিনি কথা প্ৰথম লংগেষ্ট চেইন বিচাৰিলো কম্পাউণ্ডত লংগেষ্ট চেইন দুডাল পালো এ 6টা নহলে এ 6টা তো এনেকুৱা সিচুৱেচনত আমি কি কৰো সেইডাল চেইন চুজ কৰো যত সাবস্টিটুয়েন্টৰ নাম্বাৰ বেছি থাকে যেহেতু এডাল চেইনৰ সাবস্টিটুয়েন্টৰ নাম্বাৰটো বেছি আছিল গতিকে আমি এডাল চেইন চুজ কৰিলো নেক্সট নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰাৰ সময়ত তোমাৰ এফালৰ পৰা যদি নাম্বাৰিং কৰা থাৰ্ড পজিশনত আহিব ফাৰ্স্ট সাবস্টিটুয়েন্ট আনহাতে এই সাইডৰ পৰা নাম্বাৰিং কৰিলে এক নম্বৰ পজিশনত সাবস্টিটুয়েন্ট থাকে গতিকে আমি এফালৰ পৰা এফালে নাম্বাৰিং কৰিলো নেক্সট গ্ৰুপ কেটাৰ নাম লিখিব লাগে গ্ৰুপ কেটাৰ নাম লিখোতে এটো সাইক্লোপ্ৰপাইল গ্ৰুপ চিনি পাও এটো সাইক্লোবিউটাইল গ্ৰুপ চিনি পাও এটো মিথাইল গ্ৰুপ চিনি পাও বাকি থাকিল সমস্যা এই গ্ৰুপটোৰ নাম লিখোতে তো এই গ্ৰুপটোৰ নাম লিখোতে আমি আগৰ প্ৰবলেমত অলৰেডি কৰিছো যে যদি সাবস্টিটুয়েন্ট গ্ৰুপটো কমপ্লেক্স হয় তেতিয়ালে কি কৰিবা সাবস্টিটুয়েন্ট গ্ৰুপটোৰ যেটো কাৰ্বন মেইন চেইনডালৰ লগত ডাইৰেক্টলি লাগি থাকে তাক তুমি এক নম্বৰ বুলি ধৰা আৰু তাক স্টাৰ্টিং পইণ্ট হিচাপে লৈ তুমি সেই গ্ৰুপটোৰ ভিতৰতে লংগেষ্ট চেইন বিচাৰি ইয়াত দুটাই কাৰ্বন আছে গতিকে লংগেষ্ট চেইন হিচাপে হলে তোমাৰ কম্পাউণ্ডটো হৈ যাব এটো 2 নম্বৰ কাৰ্বনটো এটো যেহেতু দুটা কাৰ্বন আছে গতিকে ই হ'ব কিছিলে ইথেন কিন্তু যেহেতু ই সাবস্টিটুয়েন্ট গতিকে হি হৈ যাব ইথাইল আৰু সেই ইথাইলটোৰে 2 নম্বৰ পজিশনত এটা সাবস্টিটুয়েন্ট লাগি আছে যাৰ নামটো হ'ল সাইক্লোপেন্টাইল গতিকে ওভাৰঅল গোটেই গ্ৰুপটোৰ নাম হৈ যাব 2 সাইক্লোপেন্টাইল ইথাইল তাৰ পিছত তুমি এলফাবেটিক্যালি নাম্বাৰিং এলফাবেটিক্যালি নামখিনি লিখি গলে হ'ল আৰু এলফাবেটিক্যালি নামখিনি কেনেকৈ বিচাৰিবা সেইখিনি অলৰেডি গম পোৱা আৰু তুমি ঠিক আছে চলো এটা লাষ্ট প্ৰবলেম আছিল হেতু কৰিম আৰু সামৰণি মাৰিম বহুত কষ্ট হৈছে না এটা লাষ্ট এটা আছিল এটো সি ঘৰত নিজে ৰেন্ডমলি মলিকিউলছ কিছুমান এনেকৈ ড্ৰ কৰি ৰুলবোৰ এপ্লাই কৰি সলভ কৰিবলৈ ট্ৰাই কৰিবা প্ৰেক্টিস হ'ব ওকে আমি যিবোৰ প্ৰবলেম কৰি আছো ইমান কমপ্লেক্স সিচুৱেচন নাপাওঁগে চাগে ক্লাছ 2ত তথাপি আৰু ৰুলবোৰ শিকিছো যেতিয়া ভালকে শিকিলে ভাল কালি বিদ্যুতে এটা নিজে প্ৰবলেম বনাইলে মোক সলভ কৰি পঠাইছে ভেৰি গুড বাকিবোৰো চেষ্টা কৰিবা চেষ্টা কি কৰিবা আৰু কৰিলে হ'ল ইমান টান কাম একো নহয় নিজে ৰেন্ডমলি মলিকিউলছ কিছুমান ড্ৰ কৰিবা তাৰ পিছত তুমি ৰুলবোৰ এপ্লাই কৰি পিনে তাক নেমিং কৰিবলৈ ট্ৰাই কৰিবা যিমান বেছি প্ৰেক্টিস কৰিবা সিমান বেছি ভাল হ'ব বাৰু যি কি নহওক তো এটো কাহিনী একটা কাহিনী হ'ব মাল্টিপল গ্ৰুপিং আছে গতিকে ইহতি সাবস্টিটিউশন ইয়াত লংগেষ্ট চেইনৰ বিচাৰৰ কোনো সমস্যা নাই ডাল চেইনে দীঘল সবতকে তাৰ পিছত আহিলে নাম্বাৰিং কৰিবলৈ হলে ইফালৰ পৰা গলে সেকেন্ড পজিশনত পাবো ইফালৰ পৰা আহিলে ফাৰ্স্ট পজিশনত পাবো গতিকে 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন তাৰ পিছত গ্ৰুপ কেটাৰ নাম লিখিব লাগে গ্ৰুপ কেটাৰ নাম লিখিবলৈ হলে গোটেই কেটাতে অকমান কমপ্লেক্স সাবস্টিটিউয়েন্ট আছে প্ৰতিটো ক্ষেত্ৰতে তুমি অলপ এপ্লাই কৰিব লাগিব চেইন ডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটো 1 নম্বৰ কাৰ্বন তো এটো যেহেতু সাইক্লিক সাবস্টিটিউয়েন্ট গতিকে ক্লকৱাইজ নহলে এন্টি ক্লকৱাইজ যাব লাগিব যদি এন্টি ক্লকৱাইজ যাও তেতিয়ালে কাহিনী অকমান গণ্ডগোল তো এন্টি ক্লকৱাইজ গল আমি ফাৰ্স্ট সাবস্টিটিউয়েন্ট পাম তো এই গ্ৰুপটোৰ নামটো কি হ'ব তেতিয়ালে সেকেন্ড পজিশনত মিথাইল গ্ৰুপ এটা লাগি থকা এটো মিথাইল গ্ৰুপ এটা লাগি থকা ই কি গ্ৰুপ সাইক্লোপেন্টাইল গ্ৰুপ যদি ই নাথাকিলেতেন তেতিয়ালে ইয়াৰ নামটো হলতেন 2 মিথাইল সাইক্লোপেন্টেন কিন্তু যেহেতু ই লাগি আছে গতিকে ইয়াৰ নামটো হৈ যাব 2 মিথাইল সাইক্লোপেন্টাইল ওকে সেকেন্ড এটো কেছত যাও ডাইৰেক্টলি লাগি থকা কাৰ্বনটো 1 নম্বৰ কাৰ্বন তাৰ পিছত তুমি ক্লকৱাইজে যোৱা বা এন্টি ক্লকৱাইজে যোৱা আলটিমেটলি গৈ পিনি ইয়াত থাৰ্ড পজিশনে পাবাগে ইয়াত দুইটা সাইডে সমান হৈ আছে সো এটো গ্ৰুপৰ নাম কি হ'ব ইয়াৰ নামটো হ'ব থাৰ্ড পজিশনত
মিথাইল গ্ৰুপ লাগি থকা ই এটা কি সাইক্লো বিউটাইল গ্ৰুপ যদি এটো বন্ডিং নাথাকিলে তেনে এই কম্পাউণ্ডৰ নামটো হ'লতেন মিথাইল সাইক্লোবিউটেন কিন্তু ই সাবস্টিটুয়েন্ট গতিকে বিউটেন হৈ নাথাকি হি বিউটাইল হৈ যাব নেক্সট একে এটো কাহিনীলৈ যাম এবাৰ সো ডাইৰেক্টলি লাগি থকা কাৰ্বনটো 1 নম্বৰ কাৰ্বন নেক্সট তুমি এফালৰ পৰা গলে থাৰ্ড পজিশনত পাবা এফালৰ পৰা গলে সেকেন্ড পজিশনত পাবা ক্লকৱাইজ গলে তো গতিকে সেকেন্ড পজিশনত কি লাগি আছে ইথাইল গ্ৰুপ লাগি আছে সো এটো কম্পাউণ্ডৰ নাম গ্ৰুপটোৰ নাম কি হ'ব সেকেন্ড পজিশনত ইথাইল গ্ৰুপ লাগি থকা ই এটা কি সাইক্লো প্রোপাইল ইয়াৰ লগত লিংক নাথাকিলে তাৰ নামটো হ'লতেন ইথাইল সাইক্লোপ্ৰপেন কিন্তু যেহেতু লিংক লাগি আছে গতিকে তাৰ নামটো হ'ব সাইক্লোপ্ৰপাইল তাৰ পিছত কাহিনীখিনি বুজি পাইছা তোমালোকে লিখিবা আৰু এটো মই আকৌ এবাৰ লিখি নাথাকো কি কৰিবা এলফাবেটিক্যালি যেটো বস্তু আগত আহে তাক তুমি আগত লিখা লিখিয়ে দিও আৰু ইমানখিনি কাম কৰিলো যেতিয়া মিথাইল আছে ইথাইল আছে সো অবভিয়াসলি প্ৰথম কি আহিব ইথাইল আহিব কে নম্বৰ পজিশনত ইথাইল গ্ৰুপটো লাগি আছে 1 নম্বৰ পজিশনত সো 1 নম্বৰ পজিশনত কি লাগি আছে 2 ইথাইল সাইক্লোপ্ৰপাইল ই লাগি আছে তাৰ পিছত মিথাইল সাইক্লোবিউটাইল মিথাইল সাইক্লোপেন্টাইল সো বিউটাইলটো আগত আহিব নেক্সট 2 নম্বৰ পজিশনত কি লাগি আছে 2 নম্বৰ পজিশনত লাগি আছে মিথাইল সাইক্লোবিউটাইল গ্ৰুপ তাৰ পিছত 3 নম্বৰ পজিশনটো থাকি গল সো থাৰ্ড পজিশনত কি আছে 2 মিথাইল সাইক্লোপেন্টাইল গ্ৰুপ আহিছে না আহিছে কেমেৰাত আৰু ওভাৰঅল 4টা আছিল গতি কম্পাউণ্ড নাম হৈ যাব বিউটেন হেতু হল আমাৰ লাষ্ট ভিডিওত এখিনি কাহিনী তোমালোকক কৰিবলৈ দিছিলো সো আশা কৰিছো বুজি পাইছা চাগে কথাখিনি টান বুলি ক'ব নোৱাৰি অকমান কনফিউজিং বুলি ক'ব পাৰি তুমি এতিয়া যদি ভিডিওটো চাই থাকা তেতিয়া হলে বুজি পাইছো হৈছে এনেকুৱা টাইপ লাগিব কিন্তু নিজে যেতিয়া এপ্লাই কৰিবলৈ যাবা তেতিয়া হলে অকমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে আৰু সেই কনফিউজনটো নাইকিয়া কৰিবৰ কাৰণে এটাই উপায় আছে বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰা যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান বেছি ক্লিয়াৰ হ'ব ঠিক আছে ওকে সো আমাৰ লাষ্ট ভিডিওৰ পৰা যিখিনি কাম আমি কৰিবলৈ দিছিলো হেয়া এইকেইটা আছিল ইয়াৰ উপৰিও মই কৈছো তোমালোকক ৰেন্ডমলি মলিকিউলছ কিছুমান ড্ৰ কৰিবা যিকোনো সাইজ যিকোনো শেপৰ যিকোনো ৰিং থকা তোমালোকৰ এইটো কথা প্ৰয়োজন নাই যে মলিকিউল এক্সিষ্ট কৰে না নকৰে কথাটো হল আমি এপেকৰ ৰুলবোৰ শিকিব লাগে সো কিতাপে অবভিয়াসলি বহুত বেছি প্ৰবলেমছ পাবাই কোৱেশ্চন বেংক কিবা এইবোৰত প্ৰবলেমবোৰ যিবোৰ আছে সেইবোৰটো সলভ কৰিবাই তাৰ উপৰিও নিজে মলিকিউলছ কিছুমান ফৰ্ম কৰি সেইবোৰক সলভ কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে